নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ আহিছে আৰু সেই ভেকেন্সিসমূহ কি কেনেকৈ আপোনালোকে আবেদন কৰিব, ইয়াৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব, দৰমহা কিমান পাব, সকলোবোৰ মই আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। যদি মই ইম্পৰ্টেন্ট ভিডিঅ'জ আপলোড কৰোঁ আপোনালোকৰ ওচৰত তেতিয়া নটিফিকেশ্যনবিলাক পাই যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাওঁ আহক এই ভেকেন্সিসমূহৰ বিষয়ে ডিটেইলছ, কি এলিজিবিলিটি লাগিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, চেলাৰী কিমান হয়, এজ গ্ৰুপ কি দিছে, এজ লিমিট কি দিছে, সকলোবিলাক প্ৰথমতে আমি সেকেণ্ডটো চাই লওঁ। প্ৰজেক্ট এছ'চিয়েট, ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড HPCL, এইটো এটা মহাৰাষ্ট্ৰ কোম্পানী হয়, মুম্বাইত ইয়াৰ হেড অফিচ আছে। আৰু বাকি ডিটেইলছ চাই লওঁ আহক। অনলাইন এপ্লিকেশ্যন প্ৰচেছ হ'ব, এইটো অলৰেডি 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 30 ছেপ্টেম্বৰলৈকে হ'ব। আৰু ইয়াত জব ডেছক্ৰিপশ্যনৰ কি আছে এইখিনি এবাৰ চাই লৈছোঁ। To assist scientists carrying out research project, prepare samples of establishing methods of analysis and carrying out routine analysis, monitoring batch reaction for optimizing reaction conditions, running pilot plants in shifts, আৰু carrying out any other jobs assigned by the reporting scientists or officers. এইখিনি হ'ল job responsibility. ইয়াৰ কাৰণে qualification এটা বিচাৰিছে, MSc বিচাৰিছে। MSc আপোনালোকে যদি কেমিষ্ট্ৰিত কৰিছে বা কেমিষ্ট্ৰি, মেটেৰিয়েল চায়েন্স, পলিমাৰ চায়েন্স, মাইক্ৰ'বায়'লজি, বায়'চায়েন্স বা বায়'টেকনলজিত কৰিছে তেন্তে আপোনালোক এলিজিবল হ'ব। আৰু যদি BSc কৰিছে তেন্তে কেমিষ্ট্ৰি, মেটেৰিয়েল চায়েন্স, পলিমাৰ চায়েন্স, মাইক্ৰ'বায়'লজি, বায়'চায়েন্স বা বায়'টেকনলজি এইকেইটা বিচাৰিছে। আৰু PG ডিপ্ল'মা যদি হয়, কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকনলজি, পেট্ৰলিয়াম ৰিফাইনিং, পলিমাৰ প্লাষ্টিক টেকনলজি, মেকানিকেল ইঞ্জিনিয়াৰিং, অট'মোবাইল ইঞ্জিনিয়াৰিং এইখিনি কৰিব লাগিব। কেণ্ডিডেটছ উইথ এক্সপিৰিয়েঞ্চ অফ ৰানিং টেষ্ট বেচেছ, চেচিছ ডাইনামো, ট্ৰানজিয়েণ্ট ডাইনামো, এডি কাৰেণ্ট ডাইনামো, এমিশ্যন চিষ্টেম, BSVI চিষ্টেম, ইউটিলিটিজ এইবিলাক ডিজায়াবল বুলি কৈছে মেকানিকেল হ'লে। তাৰপিছতে ডিপ্ল'মা যদি কৰিছে কেমিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল টেকনলজি বা পেট্ৰলিয়াম ৰিফাইনিং, পলিমাৰ প্লাষ্টিক টেকনলজি বা মেকানিকেল ইঞ্জিনিয়াৰিং, অট'মোবাইল এইখিনিও একে কৈছে। তাৰপিছতে এইজ যোনটো বিচাৰিছে আপোনালোকৰ সেইটো হ'ব 28 years দিছে অৰ বিল' বুলি কৈছে অন লাষ্ট ডেট অফ এপ্লিকেশ্যন ৰিচিভ ডেট, তাৰমানে 28 yearsৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এইজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেক্টিভছ। আৰু যোনটো এইজ কেলকুলেশ্যন হ'ব এইটো 30 ছেপ্টেম্বৰ 2024 হিচাপত কেলকুলেট কৰিব। বাকী এইটো SC ST OBC এইখিনিৰ কাৰণেতো ৰিলেক্সেশ্যনখিনি থাকিবই এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেক্টিভছ। আৰু ডিউৰেশ্যন ইজ ফৰ 1 year which may extended to by 1 year or maximum 3 years। তাৰমানে প্ৰথমতে ইনিচিয়েলি আপোনালোকে এবছৰৰ এছাইনমেণ্ট থাকিব, তাৰপিছত এক্সটেণ্ড কৰি 2 বছৰ আৰু মেক্সিমাম 3 বছৰলৈকে আপোনালোকক দিব। আৰু চিলেকশ্যন যোনটো প্ৰচেছ হ'ব বেছড অন স্ক্ৰিনিং অফ এপ্লিকেশ্যন এণ্ড টেষ্টিমনিয়েল এজ পাৰ এলিজিবিলিটি নৰ্মছ, তাৰমানে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। যদি আপোনালোকে কোৱালিফাই কৰিছে তেতিয়াহ'লে পাৰ্চনেল ইণ্টাৰভিউ হ'ব উইথ দ্য চিলেকশ্যন কমিটি। ইয়াতে 40,000ৰ পৰা 50,000 ষ্টাইপেণ্ড দিব, পাৰ মান্থ দিব। ফিজিকেল ফিটনেছ এইখিনি চাব অলপমান। এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো অনলাইন হ'ব। মই এইটো আপোনালোকে এবাৰ দেখাই দিম। এইটো ৱেবছাইটত গৈ কেৰিয়াৰ্ছত ক্লিক কৰি পেলাই আপোনালোকে ফিক্স টাৰ্মত এনেকৈ কৰি পেলাই বাকী প্ৰচেছটো কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগ ইন কৰি আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰিব লাগিব। যেতিয়া আপোনালোকে অনলাইন যেতিয়া ছাবমিট কৰি দিব তেতিয়া কি হ'ব, আপোনালোকৰ ওচৰত এটা 12 digit ডিজিটেল এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ থাকিব। এইটো আপোনালোকে লিখি থৈ দিব বা এখন প্ৰিণ্ট আউট ওলাই ল'ব, পিছত এখন আপোনালোকৰ ফাৰ্ডাৰ কৰস্পণ্ডেঞ্চৰ কাৰণে হেল্প হ'ব। আৰু লগতে এখন অনলাইন এপ্লিকেশ্যন ফৰ্মৰ প্ৰিণ্ট আউট লৈ ল'ব, তাতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ কৰি এইখনো থৈ দিব। কেণ্ডিডেটছ আৰ নট ৰিকুৱাৰ্ড টু ছাবমিট হাৰ্ড কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম টু HPCL, হাৰ্ড কপি দিব নালাগে বুলি কৈছে। আৰু এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি এবাৰ পঢ়ি ল'ব। বাকীখিনি অলৰেডি কৈছোঁৱেই। ইয়াতে এইটো 12 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'ব। কাৰেক্ট মোবাইল নাম্বাৰ এণ্ড কাৰেক্ট ইমেইল এড্ৰেছ নিটলি তাতে দিব লাগিব, কাৰণ সকলোবোৰ কৰস্পণ্ডেঞ্চ মোবাইল নাম্বাৰ মোবাইলত বা আপোনালোকৰ ইমেইলৰ থ্ৰু দি হ'ব। এইটো হ'ল কৰ্পৰেট যোনটো ৱেবছাইট মেইন HPCLৰ। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু এপ্লাই অনলাইন। এইটো ৱেবছাইটত আপোনালোকে অনলাইন গৈ পেলাই
এপ্লাই কৰিব লাগিব এইটো লিংকত মই এইটো আপোনালোকক প্ৰভাইড কৰি দিম ডেসক্ৰিপশন বক্সত আৰু বাকি কিবা থাকিলে আপোনালোকে কিবা থাকিলে ইয়াতে এইটো ইমেইলত সুধি ল'ব পাৰিব যদি কিবা ফাৰ্দাৰ কোৱেৰিজ থাকে ইয়াৰ পিছত আমি চাম আহক এতিয়া যোনটো ফাৰ্স্ট ভেকেন্সি আইছে ফিক্সড টাৰ্ম ৰিসাৰ্চ এসোসিয়েট সেই ভেকেন্সিটোৰ ডিটেইলছ সমূহ জব ডেসক্ৰিপশনটো এবাৰ চাই লৈছো ইয়াত কি কাম কৰিব লাগিব ইয়াত কৈছে যে টু প্ৰিপেয়াৰ project proposals including work plan on the specific research topic assigned to the candidate carry out research activities on the specific topic included literature search speed up interpret results and undertake studies for further development improvement prepare technical reports carry out any other activities that are assigned time to time basically tamna research logot related kaam bilak apnalke yat koribo lagibo yar kane joto education qualification bisaise phd bisaise in polymer polyolefin বা petrochemical bisaise candidate with research experience in polymer synthesis and characterization particularly polyolefin or specialty polymer products enuka dhoroner bisarise tarpsot bisarise phd in battery research bisarise aru basically tamane apnalok phd in chemistry bisarise chemistry ekita hobo lagibo basically yate junto educational qualification hoy hetu phd bisarise jehetu researcher hoy chemistry bisarise etu polymer ot bisarise tarsote jodi apnalka battery research ot ase tar pisote phd in membrane separation and absorption separation ot jodi ase phd in catalysis ot ase phd in materials ba nano material ot ase phd analytical and organic chemistry ase tetia apnaloke এখিনি কানে এপ্লাই কৰিব পাৰিব এখিনি এবাৰ আপোনালোকে চাই ল'ব নহলে বা PhD in bioscience microbiology আৰু biotechnology হলে এইগিটা ব্ৰাঞ্চত লাগিব PhD in bioscience biotechnology microbiology তাৰ পিছতে PhD in engineering বিচাৰিছে PhD in chemical engineering preferably in the following areas separation process catalytic process modeling and stimulation আৰু refining process PhD in combustion and emission engineering, PhD in meteorology, that's chemical engineering, meteorology specialized in corrosion studies, mechanical engineering, ekhini MTech khini karone bisarise. Aru koise all candidates should have a proof of an award of applicable degree and mark sheets on or before last date of receipt of application form. 30 তাৰিখৰ ভিতৰত তাৰমানে আপোনালোকৰ যদি PhD MTech বা যিটো educational qualification আছে সেইটো complete হ'ব লাগিব আৰু minimum কৈছে 60% marks হ'ব লাগিব আৰু এখিনি আৰু কৈছে age criteria যোনটো দিছে 32 years or below as on last date of application 3 September লৈকে 32 years বা তাতকে যদি below হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে কৈছে for OBC non creamy SC ST PWD candidate will be applicable as per government directives mode of selection yate screening test hobo jonkhon apnaloke application dibo aru tar pisote apnaloke personal interview hobo yate kono written test ba teneka iku nohoy eta 65000 or 85000 per month dibo apnaloke stipend depending upon the qualification aru physical fitness ekhini color blindness apply kora jonto process hobo etu je hindustanpetroleum.com HP careers aru click kori current openings ot fixed term research associate R&D center gurgaon ekhini apnaloke click kori pele online apnaloke application process to koribo lagibo scan copy of passport size photograph in JPG GI format less than 50 KB ekhon dibo lagibo soft copy of detailed CV including brief description of PhD topic in case of PhD candidates ready for filling up the online library tar mane soft copy kon thakibo lagibo photo thakibo lagibo aru jodi ebar apnaka online submit kor piছত modify koribo নোৱাৰিব upload scan copy or latest passport size photograph and detailed CV candidates are advised to fill in online the below format detailing the bibliographic information pertaining to patents publication journals impacts factors etc ekhini apnaloke fill koribo lagibo apnaloke jodi kiba আছে এনেকুৱা লাইন এপ্লিকেশন প্ৰসেছটো আৰু FAQs খিনি দেখাই দিছো তোমৰ কাৰণে যোনটো এপ্লাই কৰা প্ৰসেছ হ'ব ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি পেলাই ক্লিক হিয়াৰ টু এপ্লাই কৰিব লাগিব খুলিব ক্লিক কৰাৰ পিছতে
আৰু ইয়াত যাই পেলাই আপোনালোকে সাইন ইন কৰিব লাগিব আৰু গোটে প্ৰসেসটো ৰেজিষ্টাৰ কৰিব তাৰপিছত লগ ইন কৰি পেলাই এটো কমপ্লিট কৰিব লাগিব এইখিনি হল FAQs যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা জানিব বিচাৰে এইখিনি এবাৰ খুলি পেলাই আপোনালোকে পঢ়ি লব পাৰিব লিংকটো ৱেবসাইটটোতে দিয়া আছে যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট মোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু আশা কৰো আপোনালোকৰ কাৰণে ভিডিওটো হেল্পফুল হৈছে যদি ভিডিওটো হেল্পফুল হৈছে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলি মাজতে শেয়াৰ কৰি দিব যদি কাৰোবাৰ এই ভেকেন্সি সমূহৰ আৱশ্যকতা আছে বা কোনোবা যদি জবছ খিনিৰ কাৰণে ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিওত মোৰ জনাবলগীয়া ইমানেই আছিল আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ